Hey guys, তো প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস্ক ইউটিউব চেনেলত। আজি মই এইটো ভিডিঅ আলোচনা কৰিম দিল্লী পাব্লিক স্কুল দালিগাঁৱৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নোটিফিকেশন আহিছে আৰু নোটিফিকেশনৰ ডিটেইলছ খিনি মই এইটো ভিডিঅত প্ৰভাইড কৰিম। ভিডিঅটো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ কমেন্ট সেকশনত কমেন্ট কৰি দিব। আহক দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ। এতিয়া চাওক ৰিকুৱাৰমেন্টটো আহিছে দিল্লী পাব্লিক স্কুল দালিগাঁও ৰিকুৱাৰমেন্ট 2025 য'ত আপোনাৰ নন টিচিং এণ্ড টিচিংৰ কাৰণে আছে ভেকেন্সি সমূহ। তাৰে ডিটেইলছ খিনি চাই লওক। এইটো ৰিকুৱাৰমেন্ট অৰ্গেনাইজেশ্যন হয় দিল্লী পাব্লিক স্কুল দালিগাঁও। য'ত আপোনাৰ যেটো পোষ্ট আছে ভেৰিয়াছ পোষ্ট আছে ডিপাৰ্টমেন্ট ওয়াইজ পোষ্টসমূহ ডিভাইড কৰি দি আছে। যেটো আপোনাৰ জব টাইপ হয় সেন্ট্ৰেল গভৰ্নমেন্ট জব হয় আৰু এপ্লাই যেটো মেথড হয় বা মোড বুলি ক'ব পাৰি য'ত আপোনাৰ অফলাইন কৰিব লাগিব। আপুনি এপ্লাইটো কেনেকৈ কৰিব ভিডিঅটো লাষ্টৰ পিনে মই আপোনাক দেখাই দিম। এতিয়া চাওক আপোনাৰ সিলেকশন প্ৰসেসটো হ'ব আপোনাৰ ইন্টাৰভিউ বেচ য'ত আপুনি ইন্টাৰভিউ এটেম্প কৰিব লাগিব 10 ফেব্ৰুৱাৰী 2025 ত আৰু এপ্লাই কৰিব লাগিব আপুনি এপ্লাইৰ যেটো লাষ্ট ডেট হয় 4 ফেব্ৰুৱাৰী 2025 তো গুটেখিনি ডিটেইলছ আপুনি পাই যাব এই ভিডিঅ। এটা চাওক যেটো ভ্যাকেন্সি ডিটেইলছ খিনি প্ৰথমতে চাই লওক। য'ত আপোনাৰ পোষ্ট আছে একাউন্টেন্ট এসিস্ট্যান্টৰ যেটো আপোনাৰ ৰেগুলাৰ পোষ্ট হ'ব। য'ত আপোনাৰ এজ লিমিট বিচাৰিছে ম্যাক্সিমাম 35 ইয়াৰ্স লৈ কিনে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে স্যালাৰি পাব এইটো আপুনি ষ্টাৰ্টিংত বেসিক পে পাব আপুনি যেটো 25500 লগতে পাব এলাউন্সেস খিনি এজ পাৰ দা যেটো দিল্লী পাব্লিক স্কুলৰ সোসাইটি নৰ্মছ আছে এইটো হিচাপত আপুনি আপোনাৰ স্যালাৰিটো পাই যাব। এডুকেশনাল কোৱালিফিকেশন এণ্ড এক্সপিৰিয়েন্স বিচাৰিছে আপুনি মিনিমাম বেচেলাৰ্স ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব যেটো আপুনি কমাৰ্স বেকগ্ৰাউণ্ডৰ পৰা হ'ব লাগিব। আপুনি যদি গ্ৰেজুৱেচন কমপ্লিট কৰিছে কমাৰ্স বেকগ্ৰাউণ্ডৰ পৰা তেতিয়াহলে আপুনি এই পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে এক্সপিৰিয়েন্স যেটো ওয়াৰ্কিং এক্সপিৰিয়েন্স বিচাৰিছে সিবিএসই স্কুলতে যে আপুনি একাউন্টেন্ট যদি কাম কৰিছে কৰবা তেতিয়াহলে আপোনাৰ প্ৰেফাৰেন্সটো বেছিকে দিব। নেক্সট পোষ্ট যেটো আছে আপোনাৰ PGT and TGT ৰ কাৰণে য'ত আপোনাৰ ইংলিশ এণ্ড পলিটিকেল সায়েন্সৰ কাৰণে আছে যেটো আপোনাৰ কন্টেক্সচুৱেল পোষ্ট আছে য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন এণ্ড এক্সপিৰিয়েন্স বিচাৰিছে। PGT ৰ কাৰণে বিচাৰিছে পোষ্ট গ্ৰেজুৱেচন আপুনি কমপ্লিট কৰা হ'ব লাগিব কনসাৰ্ন যেটো সাবজেক্ট হয় ইংলিশ এণ্ড পলিটিকেল সায়েন্স। লগতে TGT ৰ কাৰণে যেটো টিচাৰ বিচাৰিছে আপুনি কনসাৰ্ন যেটো সাবজেক্ট হয় এইটো সাবজেক্ট লৈ কিনে আপুনি গ্ৰেজুৱেচনটো কমপ্লিট কৰা হ'ব লাগিব আৰু মেন্ডেটৰি বিচাৰিছে BEd আপুনি কমপ্লিট কৰা হ'ব লাগিব। এটা সব পোষ্ট আছে নাম্বার 3 TGT ৰ কাৰণে য'ত আপোনাৰ হিন্দী এণ্ড আছামিছৰ কাৰণে আছে পোষ্ট যেটো আপোনাৰ কন্টেক্সচুৱেল পোষ্ট হ'ব আৰু এডুকেশনাল কোৱালিফিকেশন এণ্ড এক্সপিৰিয়েন্স বিচাৰিছে যদি আপুনি পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেচন কমপ্লিট কৰিছে লগতে আপোনাৰ এক্সপিৰিয়েন্স আছে প্ৰাইমাৰী লেভেলত আপুনি ক্লাছ দি পাইছে তেতিয়াহলে আপুনি এই পোষ্টৰ কাৰণে এলিজিবল হ'ব। য'ত আপোনাৰ বিচাৰিছে মেন্ডেটৰি BEd আপুনি কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজড ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনৰ পৰা। নেক্সট আপোনাৰ আছে যেটো প্ৰাইমাৰী টিচাৰৰ কাৰণে বিচাৰিছে য'ত আপোনাৰ ইংলিশ আছামিজ বড়ো সোশিয়েল সায়েন্স ডান্স ফিজিক্যাল এডুকেশন আৰ্ট কম্পিউটাৰ সায়েন্স যেটো পাৰ্ট টাইম এণ্ড কন্টেক্সচুৱেল আপোনাৰ পোষ্ট আছে তাতে য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন এণ্ড এক্সপিৰিয়েন্স বিচাৰিছে আপুনি যদি পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এই পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে আপোনাৰ এক্সপিৰিয়েন্স বিচাৰিছে যদি আপুনি প্ৰাইমাৰী স্কুলত ক্লাছ দি পাইছে তেতিয়াহলে আপুনি এই পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট বিচাৰিছে আপোনাৰ মেন্ডেটৰি আপুনি BEd কৰা হ'ব লাগিব। নেক্সট চাই লওক যেটো আপোনাৰ স্পেশালিষ্ট এডুকেটৰৰ কাৰণে আছে যেটো আপোনাৰ কন্টেক্সচুৱেল বেস পোষ্ট আছে যেটো আপুনি এডুকেশনাল কোৱালিফিকেশন এণ্ড এক্সপিৰিয়েন্স বিচাৰিছে আপুনি প্ৰফেশনাল ডিপ্লোমা বা আপুনি যদি সাৰ্টিফিকেট হোল্ডাৰ হয় যেটো আপোনাৰ RCI যেটো ৰিভেলেশন ইন কাউন্সিল অফ ইণ্ডিয়াৰ আন্ডাৰত আপোনাৰ সাৰ্টিফিকেটটো এপ্ৰুভ মানে হ'ব লাগিব। নেক্সট যেটো আছে কাউন্সিলৰৰ পোষ্ট আছে যেটো আপোনাৰ কন্টেক্সচুৱেল বেসিক হ'ব পোষ্ট যেটো আপোনাৰ এজ লিমিট যেটো আপোনাৰ দিল্লী পাব্লিক স্কুল সোসাইটি যেটো নৰ্মছ আছে এইটো হিচাপত হ'ব। লগতে আপোনাৰ যেটো স্যালাৰি হয় এইটো আপুনি দিল্লী পাব্লিক স্কুল সোসাইটি নৰ্মছ হিচাপত পাব। বিচাৰিছে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন এণ্ড এক্সপিৰিয়েন্স বিচাৰিছে আপুনি পোষ্ট গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট কমপ্লিট কৰা হ'ব লাগিব যেটো সাইকোলজি বা পোষ্ট গ্ৰেজুৱেচন চাইল্ড ডেভেলপমেন্ট আৰু যদি আপুনি ডিপ্লোমা ইন কেৰিয়াৰ গাইডেন্স বা কাউন্সিলিংৰ ওপৰত যদি কোনো ধৰণৰ কোৰ্স আপুনি কৰিছে যিকোনো ৰিকগনাইজড ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনৰ পৰা তেতিয়াহলে আপুনি এনে পোষ্টৰ কাৰণে এলিজিবল হ'ব। এতিয়া চাওক আপুনি এপ্লাই কেনেকৈ কৰিব এপ্লাই প্ৰসেসটো চাই লওক। যেটা আপুনি যদি এলিজিবল এণ্ড ইন্টাৰেষ্টেড ক্যান্ডিডেট আপুনি হয় তেতিয়াহলে আপুনি অফলাইন এপ্লাইখিনি কৰিব লাগিব যেটো আপুনি ভিজিট কৰিব লাগিব প্ৰিন্সিপালৰ যেটো অফিস আছে দিল্লী পাব্লিক স্কুল দালিগাঁও যেটো আপোনাৰ লোকেশন হয় IOCL BRG টাউনশিপ যেটো ডিস্ট্ৰিক্ট চিৰাং হয় আসামত আছে আৰু পিন নম্বৰ দিয়া আছে 783385
এইটো এড্ৰেছত আপুনি ভিজিট কৰিব লাগিব আৰু তাতে আপোনাৰ সিভিটো আপুনি সাবমিট কৰি থৈ আহিব লাগিব এপ্লাইৰ যেটো লাষ্ট ডেট হয় মানে আপুনি এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 4th ফেব্ৰুৱাৰী 2025 লৈ কিনে ঠিক আছে তো এতিয়া যাও যি সকল ক্যান্ডিডেট শৰ্টলিস্টেড হ'ব কেৱল সেই ক্যান্ডিডেট সকলকে ইন্টাৰভিউৰ কাৰণে মাতা হ'ব যে ইন্টাৰভিউ ডেট এন্ড ভেন্যু টাইম দি আছে এটো টাইম হিচাপত আপুনি ভিজিট কৰিব লাগিব ইন্টাৰভিউ যেটো ভেন্যু আছে এটো চাই লওক ইন্টাৰভিউ ভেন্যুটো এটা যাওক দিল্লী পাব্লিক স্কুল যেটো দালিগাঁও আৰু লোকেশনটো হৈছে IOCL BRG টাউনশিপ যেটো ডিস্ট্ৰিক্ট চিৰাং আসাম আৰু পিন নাম্বাৰটো দি আছে 783385 হেতু এড্ৰেছত আপুনি ভিজিট কৰিব লাগিব ডেট এন্ড টাইমটো দি আছে ইন্টাৰভিউ যেটো আপুনি 10 ফেব্ৰুৱাৰীত আপুনি ভিজিট কৰিব লাগিব 2025 এট আপোনাৰ 7:30 AM ৰ পৰা ষ্টাৰ্ট হ'ব মানে আপুনি ৰিপৰ্টিং টাইম বুলি ধৰিলক এটো সময়ত আপুনি যাই কিনে তাতে মানে প্ৰেজেন্ট হ'ব লাগিব এতিয়া চাওক এপ্লাইৰ ডেট আছে যদি আপুনি এলিজিবল এণ্ড ইন্টাৰেষ্টেড হয় তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব অফিচিয়েল নোটিফিকেশনটো মই এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে মই এই ভিডিঅৰ ডেসক্ৰিপচনত মই যেটো অফিচিয়েল ওয়েবসাইটৰ লিংক আছে এটো মই প্ৰভাইড কৰিম তাতে ক্লিক কৰিলে আপুনি ডাইৰেক্ট তাতে ভিজিট কৰিব পাৰিব আৰু কিবা কোৱেশ্চন থাকিলে আপুনি এই ভিডিঅ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰিব তো ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ ইমানতে সামৰিছো